হেল্ল' এভৰিৱান, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা মই চাগে 5:30 হৈছে, অলপ হালধি পানী খাই ল'লোঁ। যিহেতু মোৰ খুবেই গেষ্ট্ৰিক, অলপ হালধি পানী খালে দিনটোৰ কাৰণে পেটটো ভালে থাকে। তাৰপিছত গা পা ধুই চাকি বন্তি জ্বলালোঁ। তাৰপিছত অলপমান পৰিৱেশটো চাওঁ বোলো, বাহিৰলৈ আহিলোঁ। এয়া ৰাতি চাগে বৰষুণটো বাৰু নিদিয়ে, খুব কম বৰষুণ দিয়ে, ফগ পৰিছিল চাগে। ৰাস্তা ঘাটবিলাক অলপমান অলপ ভিজা টাইপ হৈ আছে। খুব ভাল লাগিছে ৰাতিপুৱাই বাহিৰত ওলাই। তাৰপিছত নিজৰ বাবে অলপ লাল চাহ বনালোঁ। লাল চাহ খাই মেলি এতিয়া মই সিহঁতৰ কাৰণে ব্ৰেকফাষ্ট বনাম। বাবুকো স্কুলত থৈ আহিম। তাৰপিছত বাবুক স্কুলত থৈ অহাৰ পিছত এয়া ৰাস্তাতে মই ছিগনেলত ৰৈ থাকোঁতে এইকেইটা পাৰ মই সদায় দেখা পাওঁ আৰু সদায় আহি একেলগে ইয়াতে পঢ়ে। তাৰপিছত মই সেইকাৰণে সিহঁতৰ ভিডিঅ' মই বনাওঁৱেই। তাৰপিছত অলপ বজাৰ কৰিলোঁ ঘৰৰ বাবে। বজাৰ কৰি মেলি ঘৰত আহিলোঁ আৰু অলপমান হেয়াৰ কালাৰো কিনি আনিছিলোঁ। ভাবিছোঁ আজি অলপ চুলিখিনিকে কালাৰ কৰোঁ, যিহেতু আজি জিম যোৱা নহ'ল, মোৰ দেৰি হৈ গ'ল। তো ঘৰতে অলপমান কালাৰ কৰিলোঁ আৰু ফ্ৰুটছ খালোঁ। খাই মেলি চুলিখিনি ধুই দিলোঁ দেই আধা ঘণ্টাতে, বিকজ বাবু আহিব, তাক তলত ৰিচিভ কৰি মই যাব লাগিব, সেইটো কাৰণে। তো সি আহিলে, অহাৰ পাছত দৌৰাদৌৰিকৈ তাক গা পা ধুই তাক ভাত খুৱাই পেলাই এয়া মোৰ বাবে ভাত ৰেডি কৰিছোঁ। তো আজিলৈ ইমানে, বাই বাই দেই।